নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। এছিয়া মহাদেশত ভয়ংকৰ সংঘাত হ'বলৈ গৈ আছে। চীন জাপানৰ মাজত মহাযুদ্ধ হ'ব পাৰে। ২ নম্বৰটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। জুবিন গাৰ্গক একাংশই ষড়যন্ত্ৰমূলকভাৱে মদ খুৱাই দিছিল। জুবিনৰ টকা আৰু সম্পত্তি লুণ্ঠনৰ বাবে এই ষড়যন্ত্ৰ চলাইছিল। তদন্তত সকলো তথ্য পোহৰলৈ আহিছে আৰু জুবিন গাৰ্গৰ পৰিচয় আছিল সংগীত, মদ নাছিল। ৩ নম্বৰটো খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কেন্দ্ৰৰ অনুমোদন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা লাভ কৰিলে অনুমতি। BNSSৰ ধাৰাৰ ২০৮ প্ৰয়োগেৰে গৃহ মন্ত্ৰালয়ৰ অনুমতি মুকলি হ'ল। অভিযোগনামা দাখিলৰ পথ আৰু ১০ ডিচেম্বৰৰ ভিতৰত কৰিব পাৰিব চাৰ্জশ্বীট। ৩ নম্বৰটো খবৰ। ১৯ নৱেম্বৰ আজি অসমীয়া শিল্পী দীপেন বৰুৱা জন্মদিন। ৪ নম্বৰটো খবৰ। স্পেচিয়েল ৰিভিছন অফ ভোটাৰ লিষ্ট ইন আছাম। চমুকৈ এছআৰ প্ৰস্তুতিক লৈ যোৱাকালি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল হৈছিল আৰু ২২ নৱেম্বৰ তাৰিখৰ পৰা অসম ৰাজ্যত এছআৰ আৰম্ভ হ'ব। কিন্তু এয়া SIR নহয়, ৰাইজে ভুল নুবুজিব। এইবাৰ ভোটাৰ তালিকাৰ পৰা সন্দেহজনক নাগৰিকৰ নাম কৰ্তন কৰা হ'ব আৰু মৃত্যু হোৱা লোকৰ নাম কৰ্তন হ'ব। আৰু আপোনাৰ পৰিয়ালৰ কাৰোবাৰ যদি ভোটাৰ তালিকাত খেলিমেলি কিবা অসুবিধা হৈ আছে, এইকেইদিনতে ঠিক কৰিব পাৰিব আৰু যোগ্য খিলঞ্জীয়া নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তি হ'ব। ৫ নম্বৰটো খবৰ। ১৯ নৱেম্বৰ আজি জুবিন গাৰ্গৰ মৃত্যু হোৱা ২ মাহ হ'ল। ৬ নম্বৰটো খবৰ। অসমৰ ১০ম শ্ৰেণীৰ শিক্ষাৰ্থীসকললৈ ডাঙৰ ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট ঘোষণা কৰিলে মেট্ৰিক পৰীক্ষাৰ তাৰিখ। ১০ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মেট্ৰিক পৰীক্ষা ২০২৬ বৰ্ষৰ ১০ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু লগতে ঘোষণা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ তাৰিখ। হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ২০২৬ বৰ্ষৰ ১১ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব। ৭ নম্বৰটো খবৰ। PM কিষাণ আঁচনি পোৱা হিতাধিকাৰীৰ বাবে ভাল খবৰ। আজি ১৯ নৱেম্বৰ তাৰিখে ২১ নং কিস্তিৰ টকা সোমাব বেংক একাউণ্টত। যদিহে ১৯ তাৰিখে টকা সোমোৱা নাই, ২০ নৱেম্বৰ তাৰিখে সোমাবই। ৮ নম্বৰটো খবৰ। হাগ্ৰামা মহিলাৰী ঘোষণা। ১৮ নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই BTAD মানে বড়ো ভূমিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ'ব উদ্যান বিদ্যালয় আৰু যোৱাকালিয়ে জুবিন উদ্যানৰ আধাৰশিলা স্থাপন কৰা হ'ল। মুঠতে বড়ো ভূমিত ৯টা সিদ্ধান্ত জুবিন গাৰ্গৰ নামত। ৯ নম্বৰটো খবৰ। কেইদিনমানৰ আগত AIUDFৰ বদৰুদ্দিন আজমলে মন্তব্য কৰিছিল, অসম ৰাজ্যত বদৰুদ্দিন আজমল আৰু আছাউদ্দিন ওৱাইচি একেলগে নিৰ্বাচন খেলিব বুলি কৈছিল। কিন্তু তাৰ পাছতে আছাউদ্দিন ওৱাইচিয়ে ক'লে অসমত নিৰ্বাচন নেখেলো বা অসমত নিৰ্বাচন নেখেলে। ১০ নম্বৰটো খবৰ। RSSৰ প্ৰধান মোহন ভাগৱতৰ মন্তব্য, ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই। যি ব্যক্তিয়ে ভাৰতক লৈ গৌৰৱ কৰে তেওঁৱেই হৈছে হিন্দু। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।